সেইটো বেছি স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আজি আমি বিশেষকৈ ক্লাছ 10ৰ সায়েন্সৰ ডিসকাস কৰি আছিলোঁ আজি ষ্টুডেণ্টৰ ডিমাণ্ড আহিছে যে আপুনি লোৱাৰ ক্লাছৰ ক্লাছ নলয় নেকি বা ভিডিঅ' নবনায় নেকি গতিকে ষ্টুডেণ্টৰ অনুৰোধ ৰক্ষা কৰি ক্লাছ 2ৰ মেথছৰ এটা চেপ্টাৰ নম্বৰ 4 ডিসকাস কৰিবলৈ ওলাইছোঁ কিছুমান এনিমেল সাউন্ড আহে যিখিনি লিখিবলৈ আহে কিন্তু ষ্টুডেণ্টৰ কিছুমান দিগদাৰ হয় কনফিউজ হয় যে কেটৰ শব্দটো আমি মেও ডেইলি কৈ থাকোঁ মেও কিন্তু লিখিবলৈ আহোঁতে ভুল হয় স্পেলিংবোৰ আমি গুৰুত্ব দিব লাগে বিশেষকৈ লোৱাৰ ক্লাছৰ ষ্টুডেণ্টখিনি স্পেলিঙত বেছি গুৰুত্ব দিব লাগে মেও বুলি কোৱাৰ লগে MEOW মেও এণ্ড ডগ বাৰ্ক বুলি কোৱা হয় BARK বাৰ্ক কিন্তু একচুৱেলি আমি ঘৰত অহা কুকুৰখিনি বা ডগখিনি কওঁতে ভুক 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 এই শব্দটো হয় হয়নে আমি কওঁ কোনোবা ঘৰত আলহী আহিলে নতুন কুকুৰ আহিলে কি হয় ওচৰলৈ গ'লে ভুক 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 গতিকে সেই শব্দটো হয় কিন্তু লিখোঁতে আমাৰ সেইটো নহয় ভুক ভুক নহয় বাৰ্ক BARK বাৰ্ক মানে হৰ্চৰ শব্দটো নেই NEIGH নেই বুলি কোৱা হয় এণ্ড কাও শব্দটো মো MOOO MOO মো কিন্তু কাও একচুৱেলি হেম্বেলিয়া বুলি কয় কিন্তু হেম্বেলিয়া বুলি ক'লে নহ'ব ইয়াত গতিকে আমি লিখিবলৈ মো MOO মো নেক্সট পিক গাহৰি যিটো আমি খাওঁ মাংসটো মানুহে গাহৰি মাংস বহুত ভাল পায় কিন্তু তাৰ শব্দটো আমি জানিবলৈ সুধিবহে পিক শব্দটো হয় অইংক বুলি কোৱা হয় OINK অইংক গট ছাগলী শব্দটো ব্লিড বুলি কোৱা হয় ইংলিছত BLEAT ব্লিড একচুৱেলি আমি শুনাত এই ব্লিডটো আমি যিটো হয় হেম্বে বে এই শব্দটো হয় গট ব্লিড ডংকি ব্ৰে শব্দ হয় BRA ব্ৰে মাউচ স্কুইক চিক চিক যিটো শব্দ হয় সেইটোক স্কুইক বুলি কোৱা হয় SQUEAK স্কুইক ফ্ৰক যিটো পানীত থাকে যিটো আমাৰ অসমীয়াত কোৱা হয় ভেকুলী ফ্ৰক তাৰ শব্দটো হৈছে ক্ৰক CROAK ক্ৰক স্নেক হিজ শব্দটো হয় ফক্স বাৰ্ক কুকুৰ ডগৰ সৈতে একেই হয় বাৰ্ক বা ফক্সৰ বাৰ্ক বুলি কোৱা হয় এণ্ড বিয়েৰ BEAR বিয়েৰৰ শব্দটো গ্ৰাউল বুলি কয় GROWL গ্ৰাউল লায়নৰ ৰৰ ROAR ৰৰ এণ্ড টাইগাৰ গ্ৰ'ল GROWL গ্ৰ'ল বিয়েৰ আৰু টাইগাৰৰ একে শব্দ হয় কিছুমান শব্দ একে আছে এতিয়া আমি ডিছকাছ কৰোঁতে গম পাইছোঁ ডগৰ বাৰ্ক বুলি কোৱা হয় আৰু ফক্সৰ বাৰ্ক বুলি কোৱা দেখিবলৈও একে হয় ফক্সৰ সৈতে শিয়াল দেখিবলৈও একে আৰু শব্দ বাৰ্ক হয় ফক্সটো বিশেষকৈ হাবিত থাকে বেছি জংঘলত আৰু ৰাতি ওলাই বিশেষকৈ কিন্তু ডগ য'তে ত'তে আহে ঘৰলৈও আহে ঘৰৰ ভিতৰতো কিছুমানে আজিকালি পালন হেৰি কৰিছে ৰাখে গাড়ীৰ ভিতৰতো লৈ যায় আজিকালি ডগ এটা চখ হৈ গ'ল ডগ ৰখাটো গতিকে ডগ আৰু ফক্স দেখিবলৈ একে যদিও দুটা পাৰ্থক্য এইটোৱে হ'ল দুটা ফক্স হাবিত থাকে ডগ য'তে ত'তে থাকে ৰাস্তাই ঘাটে ঘৰটোৰ ভিতৰতো থাকে ঘৰৰ বাহিৰতো থাকে গতিকে দুইটা শব্দ একে হয় বাৰ্ক BRK বাৰ্ক মনত ৰাখিবা আৰু কিছুমান বিয়েৰ শব্দটো GRO গ্ৰল বুলি কোৱা হয় GROWL এণ্ড টাইগাৰৰ গ্ৰাউল GROWL গ্ৰাউল বুলি কোৱা হয় এলিফেণ্টৰ ট্ৰাম্পেট TRUMPET ট্ৰাম্পেট এই শব্দবোৰ অলপ বেছি জোৰ দিব লাগে কাৰণ লোৱাৰ ক্লাছৰ ষ্টুডেণ্ট থাকিলে স্পেলিং মিষ্টেক খুব হয় ট্ৰাম্পেট আৰু এবাৰ স্পেলিং মিষ্টেক হ'লে তাত কমচে কম 5 টাইমছ লিখিবলৈ প্ৰেক্টিছ কৰিলেহে এজন ষ্টুডেণ্টে সেই কথাটো নেপাহৰে লিখি পঢ়িলে তাক অতি সোনকালে মনত ৰয় আৰু এক্সামত ভুল নহয় ডিয়েৰ শব্দটো বাক BUCK বাক গতিকে এই লেচনটোৰ যিখিনি এনিমেল চাউণ্ড আমি ডিছকাছ কৰিলোঁ তাৰ ওপৰত এটা কুৱেশ্যন আমি ডিছকাছ কৰিম কুৱেশ্যনটো মই অলৰেডি কৰিয়ে থৈছোঁ কিন্তু তোমালোকক মই বুজাই দিছোঁ দেখুৱাই দিছোঁ যদি কিতাপখন আছে দিছোঁ মই অলৰেডি কৰি থৈছোঁ এবাৰ চাই লওঁ এনেকৈ মানে মেথছ কৰিবলৈ আহে কুৱেশ্যনটো
কুৱেশ্যনটো মই গাই দিছোঁ ষ্টুডেণ্টৰ সহায়ৰ কাৰণে মেচ দ্য চাউণ্ড টু এনিমেল ডেট মেক্স ইট যিবোৰ চাউণ্ড আমি ডিছকাছ কৰিলোঁ হোৱাট চাউণ্ড উই হেভ ডিছকাছড ইন দিছ চেপ্টাৰ এণ্ড ইন এক্সাম দে কাম টু মেচ দ্য চাউণ্ড টু দ্য এনিমেল ডেট মেক্স ইট ওৱান হেজ ডান ফৰ ইউ এটা কৰি থোৱা হৈছে সেইটো গোটেইটোৱে মই কৈ থৈছোঁ গতিকে লায়নৰ ৰ' বিয়েৰৰ গ্ৰাউল and fox or bark, cat or meow, and deer or buck, and goat bleat. গোটেইকেইটা শব্দ অলৰেডি মই চেপ্টাৰটোত বুজাইছোঁ আৰু কুৱেশ্যনটোতো এইখিনি আছে আকৌ এবাৰ দেখুৱাই দিছোঁ আৰু বুজাত অসুবিধা হ'লে কমেণ্টত মোক লিখি দিব দুবাৰ এই চেপ্টাৰটোৰ ওপৰত মই এটা ভিডিঅ' বনাম আৰু ক্লাছৰ দৰকাৰ হ'লে কণ্টেক্ট নাম্বাৰটো আপোনাৰ দিব মই কণ্টেক্ট কৰি ল'ম আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি ঘূৰাইছোঁ যদি ভিডিঅ'টো বনোৱাত আপোনালোকে উপকৃত হৈছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নমস্কাৰ